Dear students, আজি তোমালোকক মই পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ যিটো টপিক বাছি লৈছোঁ সেইটো হৈছে ask questions to get the answers. এই কুৱেশ্যনটোত যিকেইটা এনচাৰ্ছ দিয়া থাকে সেইকেইটা চেণ্টেন্স দিয়া থাকে সেই চেণ্টেন্সকেইটা এনচাৰ্ছ হয় আৰু সেই এনচাৰ্ছকেইটা পাবলৈ আমি কেনেকুৱা ধৰণৰ কুৱেশ্যনছ কৰিব লাগে আৰু সেই কুৱেশ্যনছকেইটা আমি এনচাৰ্ছ হিচাপে লিখিব লাগে। মানে যিকেইটা চেণ্টেন্স তোমাক দিয়া থাকিব সেই চেণ্টেন্সকেইটা পাবলৈ হ'লে তুমি কেনেকুৱা ধৰণৰ কুৱেশ্যনছ কৰিব লাগিব, সেই কুৱেশ্যনছকেইটা এনচাৰ, সেই কথা তোমালোকে প্ৰথমে বুজি ল'ব লাগিব। ঠিক আছে, আমি পোনে পোনে এতিয়া কুৱেশ্যনটোলৈ যাবলৈ বিচাৰিছোঁ। তোমালোকে দেখিছা ask questions to get the answers. মই এবাৰ যিকেইটা চেণ্টেন্স আছে টোটেল 5টা আছে পঢ়ি দিব বিচাৰিছোঁ। Number 1, I am 16 years old. Number 2, my father is a businessman. Number 3, we come to school to learn things. Number 4, John goes to office by car. Number 5, yes, I do. ঠিক আছে, আমি এতিয়া ফাৰ্ষ্টটোলৈ আহিছোঁ। I am 16 years old. এনচাৰটো হৈছে How old are you? কিয় লিখিছোঁ? I am 16 years old. মোৰ বয়স 16 বছৰ। গতিকে আমি যিটো এতিয়া আমি কুৱেশ্যনটো যিটো কৰিব লাগিব, ইয়াত এইটো এনচাৰ হ'ব। যিটো কুৱেশ্যন আমি কৰিব লাগিব সেই কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব, How old are you? তোমাৰ বয়স কিমান? How oldটোৱে তোমাৰ বয়স কিমান এইটো বুজাইছে। Old মানে হৈছে বয়সীয়াল বা বুঢ়া, তুমি কিমান বুঢ়া মানে, তোমাৰ বয়স কিমান সেই কথাটো কৈছে How old are you? আৰু ইয়াৰ যিটো প্ৰথম যিটো চেণ্টেন্স আমি পাইছিলোঁ I am 16 years old, সেই চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে আৰু আমি যিটো কুৱেশ্যন কৰিছোঁ কুৱেশ্যনটো চিম্পল প্ৰেজেণ্ট টেন্সত লিখিছোঁ। গতিকে How old are you? ইয়াত যিটো ইউ যিটো আছে ইউটো ছাবজেক্ট আৰু তাৰ আগত আৰ যিটো ভাৰ্ব আছে ভাৰ্বটো বহিছে। ঠিক আছে, আমি এতিয়া ছেকেণ্ডটোলৈ আহিছোঁ। My father is a businessman. তাৰ এনচাৰটো হ'ব What is your father? কিয় আমি লিখিছোঁ My father is a businessman. ইয়াত আমি যিটো চেণ্টেন্স আছে সেই চেণ্টেন্সটোৰ চিম্পল প্ৰেজেণ্ট টেন্সত আছে। My father is a businessman. My father subject is to verb. A businessman. গতিকে আমি ইয়াত লিখিছোঁ What is your father? মানে তোমাৰ দেউতাৰ অকুপেশ্যনটো কি, তোমাৰ দেউতাই কি কৰে। সেইটো ডাইৰেক্টকৈ আমি এইটো তোমাৰ দেউতাই কি কৰে আমি লিখা নাই, তোমাৰ দেউতাৰ অকুপেশ্যনটো কি, What is your father? ইয়াৰ বিজনেছমেনটো এটা হৈছে অকুপেশ্যন। গতিকে ইয়াৰ প্ৰথম হৈছে তোমাৰ চেণ্টেন্সটোৰ অৰ্থটো হৈছে মোৰ দেউতা এজন ব্যৱসায়ী আৰু আমি প্ৰশ্নটো কেনেকৈ কৰিম যে তোমাৰ দেউতাই কি কৰে বা তোমাৰ দেউতাৰ অকুপেশ্যন কি। এতিয়া আমি ইয়াৰ পিছৰটোলৈ আহিলোঁ। We come to school to learn things. এনচাৰটো হৈছে Why do you come to school? ইয়াত হৈছে আমি কিয় লিখিলোঁ, প্ৰথমে আমি চেণ্টেন্সলৈ আহিছোঁ We come to school to learn things. আমি বিদ্যালয়লৈ আহোঁ বিভিন্ন ধৰণৰ কথা শিকিবৰ কাৰণে আহোঁ, to learn things. এই to learn thingsটোৰ ওপৰত কুৱেশ্যনটো কৰা হৈছে। যেতিয়া Why do you come to school? তুমি বিদ্যালয়লৈ কিয় আহা? চিম্পল প্ৰেজেণ্ট টেন্সত আছে we come আছে, we subject, come verb, ইয়াতো আছে do you come. ইয়াত এইটো কামটো ভাঙি দিয়া হৈছে do and come আৰু তাৰ যিটো do হৈছে doটো ইউৰ আগলৈ উঠি আহিছে, ইউটো ছাবজেক্ট হৈ আছে। যে Why do you come to school? তুমি বিদ্যালয়লৈ কিয় আহা? ইয়াৰ পিছৰটো হৈছে John goes to office by car. এনচাৰটো হৈছে How does John go to office? ইয়াত প্ৰথম যিটো চেণ্টেন্স আছে John goes to office by car, সেই চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে কাৰণ John ছাবজেক্ট goes ভাৰ্ব, ইয়াত goes to প্ৰিন্সিপাল ভাৰ্ব হৈ আছে আৰু সেইকাৰণে জনটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াত গ'টোৰ পিছত ইএছ এটা যোগ হৈছে। জন গোজ, জন যায়। গতিকে জন অফিচলৈ গাড়ীৰে যায়, আমাৰ নিজৰ কাৰত যায়। এতিয়া আমাৰ যিটো কুৱেশ্যন আমি কৰিছোঁ হাউ ডজ জন গ' টু অফিচ, সেইটো হৈছে জন অফিচলৈ কেনেদৰে যায় বা কেনেকৈ যায়। ইয়াত আমি তেনেকৈ এইটো যিটো গ'জ আছে গ'জটো আমি ভাঙি পেলালোঁ, ডাজ এণ্ড গ' এমফেটিক ডাজৰ সহায় ল'লোঁ, ডাজ এণ্ড গ' আৰু সেই জনৰ আগত ডাজটো আগলৈ গুচি আহিছে। ডাজ জন গ' মানে
How does John go to office? জন কেনেদৰে অফিচলৈ যায়? ইয়াৰ পিছৰটোলৈ আহিছোঁ. Yes, I do. এনচাৰটো হৈছে Do you know me? বিভিন্ন ধৰণৰ আমি এনচাৰ ইয়াত কাৰণে লিখিব পাৰোঁ. ইয়াত আমি বিভিন্ন ধৰণৰ লিখিব পাৰোঁ. Yes, I do. মানে কোনো এটা yes no টাইম ইণ্টাৰেটিভ কুৱেশ্যন যেতিয়া কৰা হয় তাৰ প্ৰবেবল যিটো এনচাৰ হয় yes হ'ব, নহয় no হ'ব. আৰু যদি no যদি হয় no, I don't, ইমানে. আৰু যদি yes যদি হয় yes, I do. গতিকে এনেকুৱা ধৰণৰ মানে কুৱেশ্যনৰ কাৰণে এনেকুৱা ধৰণৰ যিটো চেণ্টেঞ্চ আছে তাৰ কাৰণে এনেকুৱা কুৱেশ্যন হ'ব পাৰে, ডু ইউ ন' মি? তুমি মোক চিনি পোৱা নাই? বা বেলেগ ধৰণৰো হ'ব পাৰে. ডু ইউ স্পীক আছামিজ? সেইটোও হ'ব পাৰে. ডু ইউ স্পীক ইংলিছ? সেইটোও হ'ব পাৰে. বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিব. খালি ইয়াৰ খালি টেন্সটো চাবলৈ. আই ডু মানে কি টেন্সত আছে? চিম্পল প্ৰেজেণ্ট টেন্স আছে. আইটো ছাবজেক্ট, ডুটো হৈছে ভাৰ্ব. গতিকে চিম্পল প্ৰেজেণ্ট সেইটো আই ডু লিখিব পৰাকৈ তুমি এটা কুৱেশ্যন বনাব লাগিব. ডু ইউ ন' মি? বা ডু ইউ গ' দেয়াৰ? সেইটো হ'ব. ডু ইউটো ইয়াত কিন্তু লাগিব, মন কৰিব. ডু ইউ, আই ডু আছে, ইয়াত ডু ইউ লিখিবা. তাৰপিছত এটা ভাৰ্ব এটা লিখিবা আৰু কিবা তুমি যি লিখা, তুমি আৰু এটা ডু ইউ চিং সেইটো লিখিলেও হ'ব. ডু ইউ চিং? য়েছ, আই ডু. খালি আই ডু থাকিলে তুমি কাম কৰিবা, ডু ইউটো লিখিবা. এতিয়া ঠিক আছে, আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ. ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা. থেংক ইউ অল.